এ ভণ্টি চৰকাৰ আমাৰ বিজেপি জাতিক লৈ ৰাজনীতি কৰা লোকক আঁঠুকাৰে কাণত ধৰি উঠা বহা কৰক পাগলা ফাটা ক'ত সোমাই তলা লগাই থক অতি শীঘ্ৰে দলৰ পৰাই বহিষ্কাৰ কৰক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দাদা অসমৰ মুখ্যমন্ত্ৰী হেমন্ত মামা আজি মই আপোনালোকক এজন বিশেষ ব্যক্তি দেখুৱাম আপোনালোকে এইটো দেখিছে মোৰ কাষতে আছে আৰু এখেতে মানে যিবিলাক গান বনায় আপোনালোকে মানে ভাবি পাগল হৈ যাব আৰু এখেতে মুহূৰ্ততে গান বনাই দিব পাৰে এতিয়া আমি এখেতক মই দুই এটা কথা সুধিম আপুনি যিটো মানে সেই প্ৰথমতে চৰকাৰ গঠন কৰে আচ্ছা তাৰে বিষয়ে কিবা গান বনাইছে নেকি হয় মই প্ৰথম যেতিয়া মানে বিজেপি চৰকাৰ আমাৰ অসম বুলি নহয় অল ভাৰতৰ হয় মানে আমাৰ অসমত সোণোৱাল মুখ্যমন্ত্ৰী হৈছিল হয় তেতিয়া মই এটা গান বনাইছিলোঁ আমি গানটো শুনিম গতিকে গানটো শুনাৰ আগমুহূৰ্তত আপোনাৰ পৰিচয়টো দিয়ক মোৰ ঘৰ পলাশবাৰী সমষ্টি বেজৰদাৰী গাঁও থানা ছয়গাঁও এতিয়া প্ৰথমতে আপুনি কি গান শুনাব মই বিজেপি চৰকাৰৰ গানটোৱে প্ৰথম যিগতিকে বনোৱা হৈছে সেইটোৱে মই শুনাম বুলি ভাবিছোঁ এতিয়া আপোনালোকে গানবিলাক চাই যাওক আৰু অকল মানে এই গানটোৱে নহয় আপোনালোকক মই বহুতকেইটা গান শুনাই আছোঁ আপোনালোকে গানবিলাক শুনক এ ভণ্টি চিন্তা নকৰিবি এ ভণ্টি চৰকাৰ আমাৰ বিজেপি 100% গেৰাণ্টি ভালদৰে পঢ়িবি মেট্ৰিকত পাছ কৰিবি নিউ মডেলৰ স্কুটি পাবি বিজেপি চৰকাৰৰ আঁচনি 100% গেৰাণ্টি অন্য চৰকাৰৰ আঁচনি নাই কোনো গেৰাণ্টি বিয়া হোৱাৰ সময়ত মুখ্যমন্ত্ৰীক জনাবি বিয়া হোৱাৰ সময়ত মুখ্যমন্ত্ৰীক জনাবি এক তলাকৈ সোণ পাবি হিন্দু মুছলমানৰ বহু ধৰণৰ ৰাজনীতি চলি আছে মই তাৰ বিষয়ে এটি গান গুণগুণাই দিবলৈ ভাবিছোঁ আৰু দিয়ক এইটো কেনেকৈ দিয়ক জাতিক লৈ ৰাজনীতি কৰা লোকক আঁঠুকাৰে কাণত ধৰি উঠা বহা কৰক পাগলা ফাটা ক'ত সোমাই তলা লগাই থক অতি শীঘ্ৰে দলৰ পৰাই বহিষ্কাৰ কৰক ইলেকশ্যনৰ সময়ত জাতি নিবিচাৰে ঘৰে ঘৰে হাতযোৰ কৰি ভোট বিচাৰে ইলেকশ্যনত জিকাৰ পিছত ৰাৱণ হৈ লংকালৈ যাব বিচাৰে ইলেকশ্যনত জিকাৰ পিছত ৰাৱণ হৈ লংকালৈ যাব বিচাৰে জাতিক লৈ ৰাজনীতি কৰা লোকক আঁঠুকাৰে কাণত ধৰি উঠা বহা কৰক পাগলা ফাটা ক'ত সোমাই তলা লগাই থক অতি শীঘ্ৰে দলৰ পৰাই বহিষ্কাৰ কৰক মই এতিয়া আৰু গান গাবলৈ ওলাইছোঁ গৰা সৈন্যক লৈ চিমনা ফুটুৰিত গুই মাহাৰা চিমিনা থলি পাৰ ফুটুৰি ব্ৰহ্মপুত্ৰ নদীয়ে দুখীয়া বনাইলা বৰতাৰী কহণ্ডাল পাৰা পানী খাটি ধুম গাৰা ব্ৰহ্মপুত্ৰ নদীয়ে দুখীয়া বনাইলা হাজাৰ হাজাৰ জমি আছে সোণ পৰি ব্ৰহ্মপুত্ৰ নদীত বালিৰ চাপৰি পৰিৰে গুই মাহাৰা চিমিনা
থলি পাৰে ফুটুৰি ব্ৰহ্মপুত্ৰ নদীয়ে দুখীয়া বনাইলা। মই এতিয়া আৰু খুটিয়াৰ গান অকণমান গুণগুণাই দিব বিচাৰিছোঁ। অ চলিৰ মাক মাক চলি কান্দি আছে তোৰ খবৰে নাই। হাহাকে কয় ক'ত মচি শহুৰাকে কয় খুন্তি গেছি। গিৰাকে ঘৰ হুমি কোব দিছি চকমকৈ হাৰি পাছি। অ চলিৰ মাক মাক চলি কান্দি আছে তোৰ খবৰে নাই। পৰৰ ওপৰত খাইছা তই পৰ লেপটিঙত হাগিছা তই। চলি কান্দে খবৰ নাই কিহৰ চলিৰ মায়েক তই। গৰু ছাগলী হৱা হ'লে বজাৰত বিকিলো হ'ল তোক। অ চলিৰ মাক মাক চলি কান্দি আছে তোৰ খবৰে নাই। মানে কি মই যি চলি মায়াক গানটো আপোনালোকক শুনালোঁ, এই গানটো অতি শীঘ্ৰে মানে কি 2-1 দিনৰ ভিতৰত ৰিলিজ হ'ব। নিশ্চয় এই চেনেলটোত আপোনালোকে ফ'ল' কৰিলে চাব পাৰিব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দাদা, অসমৰ মুখ্যমন্ত্ৰী হেমন্ত মামা, ইলেকশ্যনত যদি আকৌ জিকিব খোজা অসমৰ মানুহক আদৰি ল'বা। দুৰ্নীতি সীমা চেৰাই নেযাবা। মামা মামা হিন্দু কি মুছলমান সকলো জাতি হিন্দুস্থানত আমাৰ মিলা প্ৰীতি। জাতিক লৈ ৰাজনীতি নেখেলিবি কোনো জাতিক হিংপৰ নকৰিবি। মামা মামা